So hello everyone, আজি আমি এই ভিডিওটো question number 14 ৰ solution to discuss কৰিম ঠিক আছে question number 14 আৰু question number 15 ৰ solution to discuss কৰিম so প্ৰথমে মই question number 14 টো লিখি লৈছো question number 14 ত আছে তলৰ শতকৰা পুৰক ভগ্নাংশত প্ৰকাশ কৰা ঠিক আছে ইয়াৰ আগৰ ভিডিওবোৰত আমি question number 13 লৈকে ডিসকাস কৰিলো যদি আপোনালোকে ইয়াৰ আগৰ ভিডিওবোৰ যদি চাব বিচাৰিছে তেতিয়ালে আই বাটনত দিয়া বা ডেসক্ৰিপচনত দিয়া চেপ্টাৰ প্লেলিষ্টত গৈ আপুনি ইয়াৰ আগৰ ভিডিওবোৰ চাই ল'ব পাৰে যদি চেনেলটো নতুন আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰি লবা কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও আগন্তুক দিনটো আহি থাকিব তোমালোকৰ বাবে সো প্লিজ সাবস্ক্ৰাইব ঠিক আছে সো কোৱেশ্চন নাম্বাৰ মই 14 ৰ সলিউশনটো আজি ডিসকাস কৰিম সো বহুত ইন্টাৰেস্টিংলি পঢ়াও ঠিক আছে সো বহুত ইন্টাৰেস্টিংলি পঢ়াও ম্যাথছটো বহুত ইন্টাৰেস্টিং বনাই দিম মই সো টেনচন কৰি ল'ব নালাগে জাস্ট সাবস্ক্ৰাইব কৰি ৰাখি থোৱা ডেইলি ভিডিও গৈ থাকিব ঠিক আছে এদিন মই ভিডিও দি থাকো So চাই লওঁ তোমালোকে উলিয়াই লোৱা পেজ নাম্বাৰ 11 পেজ নাম্বাৰ 11 ত চাই লোৱা যে 14 ত কি দিয়া আছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা আচ্ছা এইবিলাক দিয়া আছে পাৰ্চেন্টেজত মানে শতকৰাবোৰ দিয়া আছে শতকৰাবোৰক আমি কি কৰিব লাগে ভগ্নাংশত প্ৰকাশ কৰিব লাগে এটা যেতিয়া আমি শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰিম তেতিয়া মই কি কৰিম শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰিলে আমি কি কৰিব লাগে তাৰ লগত 100 দি হৰণ কৰি দিব লাগে ঠিক আছে 100 দি হৰণ কৰি দিব লাগে হয়নে সো হেতুৱে 53 লগত 100 আমি ডিভাইড কৰি দিলো সো এটোৱে হৈ গল সো 100 দি আমি ডিভাইড কৰি দিলে হল ঠিক আছে না আমি 100 দি ডিভাইড কৰি দিলে হ'ব আৰু এটো হ'ব आंसर 53 আৰু 100 ক কিবা কাটাকাটি যায় নেকি কাটাকাটি না যায় হেকানে মই ইয়াক এনেদৰে ৰাখি থম মই ইয়াক এনেদৰে ৰাখি থলো ঠিক আছে সো এতিয়া মই 50% টু দেখিছো 50% মানে কি কৰিম এতিয়া আমি 50 ডিভাইডেড বাই 100 কৰিম সো একো ভাবিবই না লাগে আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে শতকৰাবোৰক যেতিয়া ভগ্নাংশত প্ৰকাশ কৰিবলৈ দিয়ে তেতিয়া আমি কি কও পাৰ্চেন্টেজ চিনটো অতৰাই দিও পাৰ্চেন্টেজ চিনটো অতৰাই পেলাই আমি ডিভাইড কৰি দিও 100 ৰে সো হৈ গল সো 50 ক যেতিয়া আমি 50 আৰু 100 আছে হয়নে 50 ডিভাইডেড বাই 100 আছে সো 50 ৰে 100 কিবা যায় দুবাৰ যায় হেকাৰণে কি লিখিম মই 1/2 লিখিলো হৈ গল এতিয়া মই লিখিছো ইয়াত 1/2% আছে সো 1/2 টো মই ওপৰত থৈ দিম আৰু তলত মই কি কৰিম 100 ঠিক আছে নে পাৰ্চেন্টেজ টুৰ ঠাইত আমি ডিভাইড কৰি দিও 100 ৰে ঠিক আছে 1/2 আছে সো 1/2 ক আমি 100 ৰে হৰণ কৰি দিলো সো এতিয়া কি হ'ব 1/2 ইনটু যেতিয়া হৰণ হৈ যায় হৰণ কৰে হয়নে হৰণ কৰিলে কি হয় সংখ্যাটো উল্টা হৈ যায় 1/100 হৈ গল এতিয়া 100 হৰণ কৰিবলৈ কৈছে হয়নে প্ৰথমে মই কি লিখিলো 1/2 লিখি ললো তাৰছত মই পূৰণ কৰি পেলাই কি লিখিলো 1/100 লিখিলো ঠিক আছে না হৰণ কৰিলে হেতুৱে কৰে ইনটু কৰি লয় তাৰ পিছত সংখ্যাটো উল্টাই দিয়ে এই 100 টো হয়নে নহয় 100 তলত কি আছে 100 তলত আছে 1 100 তলত 1 আছে এতিয়া হৰণ কৰিবলৈ দিছে হয়নে নহয় এতিয়া মই পূৰণ কৰি পেলাই কি দিম কি কৰিম পূৰণ কৰি পেলাই মই ভগ্নাংশটো উল্টাই দিম মানে 1/100 কৰি দিম সো তোমালোকে জানাই মই তথাপিও মই বুজাই দিছো ঠিক আছে কিছু মানে পাহৰি দিব পাৰে নিয়মটো কি কৰিলো খেলিমেলি লাগিব পাৰে কাৰোবাৰ সো মই হেকাৰণে কৈ দিছো কি কৰিলো 1/2 ইনটু 1/100 কৰি দিলো সো সেইটোৱে সিম্পল হয় ওকে এটা কি হৈ গল তলত কি হৈ গল 2 ইনটু 100 তলত এতিয়া কি হৈ যাব 200 হৈ যাব আৰু ওপৰত কি হৈ যাব 1 ঠিক আছে সো 1/200 হল आंसरটো এতিয়া ইয়াত কি দিয়া আছে নেক্সটত 100% দিয়া আছে সো 100% দিয়া কাৰণে 100 ডিভাইডেড বাই 100 কৰিম সো হৈ যাব 1 সো 100 ক যেতিয়া 100 এ ডিভাইড কৰা হয় তেতিয়ালে কি হয় 1 হৈ যায় সো সেইটোয়া ভগ্নাংশত প্ৰকাশ কৰি দিছে এটো এটা ভগ্নাংশ নহয় জানো কাৰণ প্ৰতিটো গোটা সংখ্যাৰ তলত এটা 1 থাকে নে নাথাকে সো সেইটোয়া 1 টো লিখিব না লাগে আৰু সেইটোৱে সো 1 হৈ গল সো এতিয়া মই কৰিব লাগিব এটো এতিয়া এই কোৱেশ্চনটো আমি কেনেদৰে কৰিম 0.01 লিখি লম তাৰ পিছত 100 দি হৰণ কৰি দিম সেইটোৱে আৰু বেছি ভাবিব না লাগে সেইটোৱে 100 দি আমি হৰণ কৰি দিম এতিয়া 100 দি হৰণ কৰিলে কি কৰিম এই দশমিকটো দুটা শূন্য থকাৰ কাৰণে তলত দুটা শূন্য আছে দশমিকটো দুঘাত আগলৈ আহি যাব দশমিকটো দুঘাত আগলৈ আহিব মানে এটা শূন্য দিলো আৰু এটা শূন্য দিলো এতিয়া দশমিকটো বহাই দিলো ঠিক আছে নে দশমিকটো ইয়াত আছিল ইয়াৰ পৰা দুঘাত আগত আহিল হৈ গল নে সো 0.001 হৈ গল 0.001 সো এইটোৱে হৈছে आंसर ঠিক আছে নে ওকে হৈ গল আমি কি কৰিলো ভগ্নাংশত প্ৰকাশ কৰিবলৈ দিয়া কাৰণে আমি হৰণ কৰি দিলো 100 ৰে হৰণ কৰি দিলো এটা কোৱেশ্চন নম্বৰ 15 ত চাও কি দিয়া আছে কোৱেশ্চন নম্বৰ 15 ত দিয়া আছে তলৰ ভগ্নাংশবোৰ শতকৰাৰ ৰূপত লিখা এতিয়া ভগ্নাংশবোৰ শতকৰাৰ ৰূপত লিখিবলৈ দিছে ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 15 টো কৰিম
এইখিনি মই এতিয়া অলপ মুছি দিম সো তোমালোকে যদি লিখিব বিচাৰিছে তেতিয়াহলে লিখি লোৱা এতিয়া মই কোৱেশ্চন নাম্বাৰ 15 টো কৰিম ঠিক আছে মই এইখিনি কিনাৰতে কৈ লওঁ সো এইখিনি মই অলপ মুছি দিছো ঠিক আছে মই কোৱেশ্চন নাম্বাৰ 15 ৰ গুটেখিনি কোৱেশ্চন লিখি ললো এটা মই সলিউশন কেটা কৰিম সো সলিউশনটো মই এতিয়া কেনেকৈ কৰিম ভগ্নাংশবোৰ দিয়া আছে এতিয়া শতকৰাৰ ওপৰত লিখিব লাগে ঠিক আছে নে শতাংশ লিখিবলৈ কৈছে শতকৰাৰ ওপৰত লিখিবলৈ কৈছে এতিয়া মই কি কৰিম এতিয়া মই যেহেতু 1/2 ক আমি শতকৰাৰ ওপৰত লিখিব লাগিব এটা শতকৰাৰ ওপৰত লিখিবলৈ কি কৰে 100% দি পূৰণ কৰি দিয়ে 100% দি পূৰণ কৰি দিয়ে যেতিয়া আমি 100% দি পূৰণ কৰিম তেতিয়া কি দেখিম আমি সো 1/2 ইনটু 100% কৰি দিলো সো 2 ৰে এতিয়া 100 যাব 2 ৰে 100 কেবাৰ যায় 50 বাৰ যায় সো এনসাৰটো কি হৈ গল 50% হৈ গল সিম্পল ঠিক তেনেদৰে 1/4 ৰ লগত ইনটু 100% কৰি দিম এতিয়া 100% কৰিলে কি হয় 4 দি এতিয়া 100 হৰণ যাব 4 দি 100 কেবাৰ যায় 4 দি 100 যাব 25 বাৰ সো হৈ গল 25% ঠিক আছে এতিয়া 3/20 ৰ লগত 100% দি পূৰণ কৰিম কি হৈ যাব এতিয়া 0 0 কাটা গল 2 এ 10 কেবাৰ যায় 2 এ 10 কেবাৰ যায় 2 এ 10 যাব 5 বাৰ সো 3 into 5 মানে 3 into 5 হৈ যাব 2 এ 10 5 বাৰ যাব সো ইমান পাৰ্সেন্ট মানে কি হৈ গল 15% সিম্পল ঠিক তেনেদৰে 42/125 আছে 42/125 থাকাৰ কাৰণে 100% দি আমি পূৰণ কৰি দিম এতিয়া 125 আছে আৰু ইফালে 100 আছে এতিয়া 125 এৰে আমি জানো যে 1000 হৰণ যায় সেইকাৰণে 100 কো হৰণ যাব সেইকাৰণে মই কৰি চাওঁ 125 এৰে 100 হৰণ কৰি চাম দেই কি হয় 125 ডিভাইডেড বাই 100 সো 100 যেহেতু সৰু সংখ্যা সেইকাৰণে দশমিক এটা বহাই লম তাৰপিছত শূন্য এটা পুট কৰি দিম এতিয়া 125 ৰ লগত 8 পূৰণ কৰিলে 1000 হয় ঠিক আছে মানে কি হৈ গল 125 ৰ লগত 100 দি হৰণ কৰাৰ কাৰণে 0.8 পালো আচ্ছা 0.8 পালো ওকে সেইকাৰণে মই কি লিখিম এতিয়া ইয়াৰ পিছত কি লিখিম 42 ইনটু 125 এ 100 কেবাৰ গল 0.8 বাৰ গল সো 0.8% ঠিক আছে 0.8% ঠিক আছে এখিনি ক্যালকুলেশন আছে সো ক্যালকুলেশনখিনি মই মুছি দিছো সো 125 এ 100 কেবাৰ গল 0.8 বাৰ গল সো এটো মই ব্ৰেকেটত লিখি দিছো ইমান পাৰ্সেন্ট সো 42 into 8 কৰিলে কিমান হ'ব 8 2 16 8 4 গুণ 32 একে 33 33.6% ঠিক আছে নে এনসাৰটো এটো হ'ব 33.6% হ'ব এতিয়া মই এটো কৰিম 0.25 আছে ইয়াৰ লগত আমি 100 দি পূৰণ কৰি দিম মানে 100% কৰি দিম তেতিয়া কি হ'ব দশমিকটো সোঁফাললৈ গতি কৰিব যেতিয়া আমি এটা সংখ্যাৰ লগত 100 দি পূৰণ কৰিম তেতিয়া সেই সংখ্যাটো কি হয় ডাঙৰ হয় নে নহয় পূৰণ কৰিলে ডাঙৰ হয় নে নহয় সেইকাৰণে কি হ'ব দশমিকটো সোঁফাললৈ গতি কৰিব দুঘাত দুটা শূন্য আছে সো দুঘাত সোঁফাললৈ গতি কৰিব মানে হৈ যাব 25% হৈ গল ঠিক তেনেদৰে ইয়াকো 100% কৰি দিম ইনটু কৰি দিম 100% কি হৈ যাব দশমিকটো সোঁফাললৈ গতি কৰিব সো হৈ যাব 125% হৈ গল সিম্পল হয় না বহুত সিম্পল হয় সো আমি আজি এই ভিডিওটো কোৱেশ্চন নাম্বাৰ 14 আৰু কোৱেশ্চন নাম্বাৰ 15 ৰ সলিউশনটো ডিসকাস কৰিলো সো নেক্সট ভিডিওত আমি কি কৰিম কোৱেশ্চন নাম্বাৰ 16 ৰ পৰা ডিসকাস কৰিম ঠিক আছে সো আজিৰ ভিডিওটো ইমানেই যদি তোমালোকে পুনৰ আলোচনাৰ আগৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত দিয়া বা আই বটনত দিয়া চ্যাপ্টাৰ প্লেলিষ্টত গৈ তোমালোকে সেই ভিডিওবোৰ চাই লব পাৰা নাইবা মই এখিনটো দি থৈছো প্লেলিষ্টটো দেখিছে না এটো প্লেলিষ্ট দেখিবলৈ পাইছাই পুনৰ আলোচনা বুলি লিখা আছে সো পুনৰ আলোচনা মই প্লেলিষ্টটো ক্লিক কৰি তুমি গুটেখিনি ভিডিও চাই লব পাৰা ইয়াৰ আগত মই যিখিনি ভিডিও বনাইছিলো সেইখিনিও চাই লব পাৰা সো তোমালোকৰ যদি চেনেলটো নতুন আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ ৰেগুলাৰ বেসিছত মই ভিডিও দি থাকিম ঠিক আছে সো তোমালোকৰ সাপোৰ্ট লাগে কেৱল তোমালোকৰ সাপোৰ্ট লাগে সো মই ভিডিও দি থাকিম কমপ্লিট সিলেবাসটো এদিন খতম কৰি দিম ক্লাস 9 ৰ সো ক্লাস 9 ৰ বছৰিকা পৰীক্ষাৰ আগত গুটেই সিলেবাসটো খতম হ'ব সো টেনশন লব নালাগে সাবস্ক্ৰাইব কৰি থোৱা খালি ঠিক আছে খালি তোমালোকৰ সাপোৰ্ট লাগিব ওকে সো নেক্সট ভিডিও লগ পাম সো বাই বাই